আজি আমি এই ভিডিওটিত গুটি কেনেকৈ অতি সোনকালে গজাব পাৰি বা গুটি পচাব পাৰি এই বিষয়ে আলোচনা কৰিম। গুটি সোনকালে গজালি মেলাবৰ কাৰণে কেইবাটাও পদ্ধতি আছে। তাৰে মাজত আমি আজি কলৰ ডোনাৰ মাজতে কেনেকৈ অতি সোনকালে গজালি মেলাব পাৰি এই বিষয়ে আলোচনা কৰিম। আমি আজি এই ভিডিওটিত জিকাৰ গুটি আৰু ৰঙালাওৰ গুটি ব্যৱহাৰ কৰিছোঁ বা লৈছোঁ। পদ্ধতিটো একেবাৰে সহজ। প্ৰথমতে এটা কলৰ ডোনা নিজৰ সাইজ মতে কাটি ললে হল আৰু এই ডোনাটোৰ মাজেৰে আমি সমানে দুভাগ কৰি লওঁ যাতে এই ডোনাটোৰ মাজত আমি গুটিবোৰ দিব পাৰো। কলৰ ডোনাৰ মাজত জিকাৰ গুটি দিয়া শেষ হল। এতিয়া আমি কলৰ ডোনাৰ মাজত ৰঙালাওৰ গুটি দিবৰ কাৰণে ডোনাটো তৈয়াৰ কৰি লওঁ। প্ৰথমতে ডোনাটো নিজৰ সাইজ মতে কাটি ললো আৰু তাৰ পিছত ডোনাটো আমি সমানে দুভাগ কৰি লম। ইয়া চাওক তেখেতে কলৰ ডোনাটো সমানে দুভাগ কৰি আছে যাতে ৰঙালাওৰ গুটিবোৰ আমি এই ডোনাৰ মাজত দিব পাৰো আৰু তাৰ পিছত বান্ধি দিব পাৰো। বান্ধি দিয়াৰ পিছতো যদি পানী অধিক পৰিমাণে থাকে তেতিয়াহ'লে পানীখিনি গুচাবৰ কাৰণে আমি কলৰ ডোনাটো থিয় কৰি দিলে হয়। থিয় কৰি দিয়াৰ আগতে কলৰ চচৰে আমি বান্ধি ল'ব পাৰো। কলৰ ডোনাটো দুভাগ কৰা হৈ গ'ল। এতিয়া আমি ৰঙালাওৰ গুটিকেইটা সমানে সমানে দূৰত্বত আমি দি গৈ থাকিম। যদি ভিডিওটো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আৰু আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব কাৰণ আপোনালোকে কমেণ্ট কৰা মতে মই আকৌ ভিডিওবোৰ বনাই থাকিম। এয়া চাওক ৰঙালাওৰ গুটিবোৰ শাৰী শাৰীকৈ কলৰ ডোনাত দি আছে। এনেই জাৰ্মিনেশ্যনৰ টেকনিক বহুতো আছে। তাৰ মাজত আমি সেই কলৰ ডোনাৰ মাজতে আজি এইটো বাছি লৈছোঁ। এয়া চাওক ৰঙালাওৰ গুটি দিয়া প্ৰায় শেষে হৈছে। তাৰপিছত আমি ডোনাটো সুন্দৰকৈ বন্ধ কৰি ল'লোঁ। বন্ধ কৰি লোৱাৰ পিছত আমি ডোনাটো আমি এইদৰে দেখুৱাৰ দৰে বান্ধি ল'ম। কলৰ ডোনাটোত আমি বহুতো পানী দেখা পাইছিলোঁ। সেইকাৰণে আমি অতিৰিক্ত পানীখিনি যাতে পৰি যায় তাৰ কাৰণে আমি কলৰ ডোনাটো অলপ সময় থিয় কৰি থ'ম। ইয়াতে আগতে দিয়া জিকাৰ ডোনাটো আৰু ৰঙালাও ডোনাটো একেলগে বান্ধা হৈছে। তাৰপিছত এতিয়া আমি কলৰ ডোনাটো চাওক অলপ সময়ৰ কাৰণে থিয় কৰি থলোঁ। থিয় কৰি থোৱাৰ পিছত কলৰ ডোনাখিনি আমি খেৰৰে ঢাকি দিম। আমি ইয়াতে খেৰ ব্যৱহাৰ নকৰি আমাৰ তাত থকা শুকান ঘাঁহেৰে ঢাকি থ'ম। এইদৰে শুকান ঘাঁহেৰে আমাৰ ঢাকি থোৱা শেষ হ'ব। শেষ হোৱাৰ আমি 10-12 দিন পিছত পুনৰ আমি এই বস্তুটো চেক কৰি চাম গজালি ওলাইছে নে নাই। এতিয়া আমি 15 দিন পিছত এয়া চাব ওলাইছোঁ গজালি মেলিছে নে নাই। লাহে লাহে ঘাঁহখিনি গুচাই কলৰ ডোনাটো অনা হৈছে। তাৰপিছত আমি ৰঙালাওৰ গুটিকেইটা পৰীক্ষা কৰি চালোঁ। ৰঙালাওৰ গুটিৰ কিছু সংখ্যক জাৰ্মিনেশ্যন হৈছে আৰু সুন্দৰকৈ জাৰ্মিনেশ্যন হৈছে। এইটো আমাৰ 15 দিন পিছত আমি কলৰ ডোনাটো খুলি চাইছিলোঁ। জাৰ্মিনেশ্যনটো চাই এনেকুৱা লাগিছে যেন জাৰ্মিনেশ্যনটো 12 দিন পিছতে আৰম্ভ হৈছে। বাকীকেইটা গুটিও দুই এদিনতে গজালি ওলাব। এই ভিডিওটি ইয়াতে সমাপ্ত কৰিলোঁ। আপোনালোকে ভিডিওটো চাই কেনে পালে নিশ্চয় জনাব। ভিডিওটি চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু সমূহ দৰ্শকলৈ মোৰ নমস্কাৰ থাকিল।